এটা দিন, এই গুৰুত্বপূৰ্ণ দিনটোৰ পাছত আমাৰ প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশাসনিক ব্যৱস্থাৰ মাজত পুৰণা দিনবিলাকৰ পৰা আমি সম্পূৰ্ণ নতুনকৈ কিছু কাম কাজৰ ব্যৱস্থা হ'ব আৰু আমাৰ সম ডিষ্ট্ৰিক্ট বুলি ঘোষণা কৰাৰ লগে লগে জিলাৰ প্ৰায় সম পৰ্যায়ৰ প্ৰত্যেকটো কামেই সৰুপথাৰ এতিয়াৰ পৰা কৰিব পৰা হ'ব। আমি সকলোৱে জানো যে 87 চনৰ 5 অক্টোবৰ তাৰিখে গোলাঘাট জিলা প্ৰতিষ্ঠা হৈছিল আৰু গোলাঘাট জিলা প্ৰতিষ্ঠা হোৱাৰ আঁৰতো এক দীঘলীয়া ইতিহাস আছিল। ঠিক তেনেকৈ আমি 6 অক্টোবৰ তাৰিখে সেই একেটা চনতে ধনশিৰি মহকুমা লাভ কৰিছিলোঁ। সেই সময়ৰ যি বাতাবৰণ আছিল, সেই বাতাবৰণত অঞ্চলটোৰ নাম, মহকুমাটোৰ নাম সৰুপথাৰ হ'ব নে বৰপথাৰ হ'ব, এই ধৰণৰ চিন্তাত এক সংঘাতময় কথা আহি পৰিছিল আৰু সকলোৱে এক সহমতত উপনীত হৈ ধনশিৰি উপত্যকাৰ এই সাৰুৱা ভূমিক ধনশিৰি মহকুমা নামেৰে নামাকৰণ কৰা হৈছিল। যদিও বিদ্যালয়ত আছিলোঁ, হাইস্কুলত থকাৰ অৱস্থাত আমি 10ম শ্ৰেণীত আছিলোঁ, সেই সময়ছোৱাত ধনশিৰি মহকুমা প্ৰতিষ্ঠা কৰাৰ বাবে ছাত্ৰ সন্থাই যি আন্দোলন কৰিছিল, সেই আন্দোলনৰ আমিও অংশীদাৰ আছিলোঁ আৰু আমিও 6 অক্টোবৰ তাৰিখে সৰুপথাৰত এক বৃহৎ বিজয় উৎসৱ উদযাপন কৰিছিলোঁ এটা মহকুমা পোৱাৰ আনন্দত। আৰু তাৰ পৰা ক্ৰমাগতভাৱে আজিৰ তাৰিখত প্ৰশাসনিক সংস্কাৰৰ মাজেৰে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশাসনক ৰাইজৰ কাষলৈ লৈ যোৱাৰ যি অভিনৱ ব্যৱস্থা হাতত ল'লে, ভাৰতবৰ্ষৰ ভিতৰতে ই অভিনৱ আৰু একক ব্যৱস্থা। সম জিলাৰ অৰ্থটোৱে হ'ল জিলাৰ প্ৰায় সম পৰ্যায়। আজি সম জিলা ঘোষণা হোৱাৰ লগে লগে কালিলৈ পৰা ৰাইজৰ যি জিলাৰ বিভিন্ন কামত জিলাৰ সদৰলৈ যাব লগা হৈছিল, সেই কামবিলাক সৰুপথাৰতে কৰিব পৰা হ'ব। আৰু যিহেতু এইবাৰ সমজিলা সমষ্টিভিত্তিক গঠন কৰা হৈছে, সেইকাৰণে স্বাভাৱিকতেই এইবাৰ সমজিলাৰ নামটো ধনশিৰিৰ পৰিৱৰ্তে সৰুপথাৰ হ'ল, কাৰণ আমাৰ জিলাখনৰ নাম সৰুপথাৰ, সমষ্টিটোৰ নাম সৰুপথাৰ। আৰু সৰুপথাৰ সমজিলাত এতিয়াৰ পৰা যিখিনি কাম কাজ হ'ব, সেই কাম কাজখিনিৰ বিষয়ে মই থুলমূলকৈ আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰধানত ৰাজহ বিভাগৰ প্ৰায় সকলোবিলাক ক্ষমতা এতিয়া জিলাৰ পৰা ইয়ালৈ সমজিলালৈ ট্ৰেন্সফাৰ হৈছে। আগতে যেনেকৈ মৌজাদাৰ এপইণ্টমেণ্ট কৰা, গাঁওবুঢ়া এপইণ্টমেণ্ট কৰা, এই কামবিলাক জিলাৰ উপায়ুক্তই কৰিছিল। এতিয়া এইবিলাক কাম ইয়াতে সম্পূৰ্ণৰূপে সমাধান হ'ব। বা আগতে যে ৰাইজক কয় আপোনাৰ কামটো প্ৰায় হৈ আছে, ডিষ্ট্ৰিক্টলৈ আমি পঠাইছোঁ, ডিষ্ট্ৰিক্টৰ পৰা আহি পালে কামটো হ'ব, এতিয়া আৰু ফাইলবিলাক জিলালৈ নাযায়। কোনোবা ব্যক্তিয়ে তেওঁৰ মাটিডোখৰ শ্ৰেণী পৰিৱৰ্তন কৰিব যেতিয়া বিচাৰিব, ই লাগিলে এগ্ৰিকালচাৰ মাটি, নন এগ্ৰিকালচাৰে হওক বা একচনীয়া মাটি, ম্যাদী মাটিয়ে হওক, অন্যান্য যিবিলাক কাম কৰিব বিচাৰিব, সেই সকলোবিলাক কাম এতিয়া জিলাৰ পৰিৱৰ্তে ইয়াতে হ'ব। মাটি বিক্ৰী কৰাৰ বাবে আগতে বহু মানুহ আমি জানো, আপোনালোকৰ বহুতেই মাটি বিক্ৰীৰ লগত কেতিয়াবা নহয় কেতিয়াবা জড়িত হ'ব লগা হয়। মাটি বিক্ৰীৰ কাৰণে আমি যেতিয়া আবেদন কৰোঁ, আবেদন পত্ৰখনত চাৰ্কুল অফিচাৰে জিলালৈ পঠায়। তাৰ পাছত আমি প্ৰায় শুনো যে জিলাৰ পৰা আহি পালে, ডিষ্ট্ৰিক্টৰ পৰা আহি পালে কামটো কৰি দিয়া হয়। কিন্তু এতিয়া আৰু জিলালৈ নতুনকৈ পঠাব নালাগে। চাৰ্কুল অফিচাৰ, ইয়াৰ যিজন চাব ডিষ্ট্ৰিক্টৰ, ডিষ্ট্ৰিক্টৰ ADC থাকিব, সেইজনৰ অনুমোদন সাপেক্ষে ইয়াতে আমি লেণ্ড চেলৰ সকলো কামখিনি কৰিব পাৰিম। ঠিক তেনেকৈ আমাৰ কিছুমান চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, বাকী যায় চাৰ্টিফিকেট, কোনোবা আমি চেল কৰিব লগা হয়, বাকী যায়, যিকোনো সিদ্ধান্ত এতিয়া ইয়াতে হ'ব।
নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা হয়। তেওঁলোকক এনেকুৱা হয় যে 2টা দিন হাতত আছে, 1টা দিন হাতত আছে, নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটখন লাগে আৰু সেইখন নহ'লে চাকৰি এপ্লাই বা এডমিশ্যন ইত্যাদিৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হয়। সেই কাগজখনো এতিয়াৰ পৰা আমি ইয়াতে প্ৰদান কৰিব পাৰিম আৰু জিলালৈ যোৱাৰ প্ৰয়োজন নাথাকিব। বিভিন্ন ধৰণৰ কেৰেক্টাৰ চাৰ্টিফিকেট কেতিয়াবা জিলাৰ পৰা দিব লাগে, সেইবিলাকো পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে তাৰ পৰা দিব লাগে, সেইবিলাকো ইয়াৰ পৰাই হ'ব। আৰু ইয়াৰ যিজন অফিচাৰ থাকিব তেওঁৱে কৰ্তৃত্ব থাকিব। কোনোবা এজন মণ্ডলৰ বিৰুদ্ধে যদি কিবা এটা অভিযোগ আহে ট্ৰেন্সফাৰ ইত্যাদি কৰাৰ কাৰণেও তেওঁৰ হাততে সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে। অৰ্থাৎ ৰেভিনিউ ছেক্টৰটোত আমি যেতিয়া চালোঁ, জিলাখনৰ কামবিলাকৰ কাৰণে সম্পূৰ্ণ আমি ইয়াতে কৰিব পাৰিম। আজি ডিজাষ্টাৰ মেনেজমেণ্ট বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগত যদিও আজি পূৰ্ণ গতিত উন্নয়ন হ'ব বুলি আমি ভাবিছোঁ। উন্নয়নৰ ধাৰণাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যেতিয়া প্ৰশাসন মানুহৰ ওচৰত পাবগৈ, প্ৰশাসনৰ দ্বাৰা যিবিলাক নিৰ্ধাৰিত কাৰ্যসূচী আছে সেইখিনি জনসাধাৰণে ফল পাব আৰু কোনো অসুবিধা নোহোৱাকৈ যিবিলাক কাম বিচাৰিছে কামবিলাক সম্পূৰ্ণ হ'ব। তেতিয়াই প্ৰশাসন বুলি ভাবিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী পদক্ষেপেৰে আজি আপোনালোকৰ সমজিলা হিচাপে সৰুপথাৰে স্বীকৃতি পাবৰ কাৰণে সক্ষম হ'ল। আৰু আজি আমি কামাখ্যা দা, বিশ্বজিৎ দা আৰু মই আমাৰ বাবে সঁচাকৈ সৌভাগ্যৰ কথা যে ইয়াক আমি শুভ আৰম্ভ কৰিবৰ কাৰণে আজি আপোনালোকৰ মাজত উপস্থিত হ'বৰ কাৰণে সক্ষম হৈছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আৰু আপোনালোকৰ আশীৰ্বাদেৰে মই গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পাই প্ৰথম দায়িত্ব হিচাপে মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু নিশ্চিতভাৱে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু প্ৰত্যেকটো ক্ষণতে আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰি বিশ্বজিৎ দাসদা আৰু মই এই সমজিলাখনক আগুৱাই লৈ যাবৰ বাবে আমাৰ ওপৰত যিখিনি দায়িত্ব থাকিব অতি নিষ্ঠা আৰু সততাৰে আমি হাতে কামে কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যোৱা 25-23 তাৰিখে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি আৰু প্ৰশাসনিক সুবিধাৰ ওপৰত আধাৰিত কৰি তৃণমূল পৰ্যায়ত সৰ্বাধিক সমন্বয়, উৎপাদনশীলতা আৰু দক্ষতা আহৰণ কৰাৰ বাবে আৰু এক সুস্থ নাগৰিক কেন্দ্ৰিক প্ৰশাসনৰ বাবে অসম চৰকাৰে অধিসূচনা যোগেদি ৭৮খন অসম জিলা সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছিল, সমজিলা সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছিল। এনেদৰে সৃষ্টি কৰা ৭৮খন সমজিলা কম পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰথম পৰ্যায়ত ৭৮খন সমজিলাৰ ভিতৰত ৩৯খন সমজিলাৰ কাম ৪ আৰু ৫ অক্টোবৰ ২০০০ তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে। সমজিলাসমূহৰ নেতৃত্ব এজন সহকাৰী জিলা আয়ুক্ত মুৰব্বী হিচাপে থাকিব আৰু 2জন সহকাৰী আয়ুক্ত থাকিব আৰু বিভিন্ন প্ৰাসংগিক বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল থাকিব। সমজিলাসমূহৰ প্ৰশাসনিক প্ৰণালীসমূহ নিশ্চিতকৰণৰ কাৰণে সৃষ্টি কৰা হৈছে কাৰ্যকৰী শাসন আৰু উন্নতি প্ৰশাসন। আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ বিধায়ক ডাঙৰীয়া দাসা ডাঙৰীয়াই কৈছে যে আপোনালোকে বহুবিলাক বিভাগৰ বাবে, বহুবিলাক আপোনালোকৰ ব্যক্তিগত কামৰ বাবে